আজি আমি 2012 চনৰ যেটো টেট পৰীক্ষা প্ৰশ্ন কাকতখন তাৰে গণিতৰ 30টা প্ৰশ্ন আমি আলোচনা কৰিম ডিটেইলছত আৰু যিবিলাকক ইয়াৰ ডিটেইলছ ডিসকাশন নালাগে তেখেতসকলে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব প্ৰশ্নকেইটা এতে উত্তৰ দিয়া আছে গোটেইকেইটা 35 36 এইকেইটা প্ৰশ্ন স্ক্ৰিনশ্বট মাৰি ল'ব আৰু যদি ইয়াৰ ফুল ডিটেইলছ ডিসকাশন লাগে তেনেহলে ভিডিওটো হেকলৈকে চাই থাকিব সো আমি ভিডিওটো এটা আৰম্ভ কৰো এইকেইটা হল আমাৰ প্ৰশ্ন সো 60 নম্বৰ লাষ্ট আছিল সো যিবিলাকক ইয়াৰ ফুল ডিসকাশন বা সলভ নালাগে তেখেতসকলে স্ক্ৰিনশ্বট মাৰি ল'ব সো এতিয়া আমি ভিডিওটো আৰম্ভ কৰো 31 নম্বৰ প্ৰশ্ন দিয়া আছে কি সামন্তৰিক এটাৰ কোণ কেইটা সমান জখৰ হলে সামন্তৰিকটো হ'ব এটা সো এটা কি দিছে এটা সামন্তৰিক প্ৰশ্নত কি সুধিছে যদি এটা সামন্তৰিকৰ কোণ কেইটা যদি সমান হয় কোণ কেইটা সমান হলে সেই সামন্তৰিকটো হ'ব এটা কি অপচনে বৰ্গক্ষেত্ৰ ৰম্বাস ট্ৰেপিজিয়াম আয়তক্ষেত্ৰ উত্তৰত কি আছে আমাৰ ডি আছে আয়তক্ষেত্ৰ সো এটা সামন্তৰিক মানে হল কি আমাৰ এটা চতুৰ্ভুজ সামন্তৰিক মানে হলে এটা আমাৰ চতুৰ্ভুজ যাৰ বিপৰীত বাহু কেইডাল সমান্তৰাল যেনেকৈ এইটো মই এ বি সি ডি এটা চতুৰ্ভুজ লৈছো এ বি সি ডি ইয়াৰে কি এ ডি বাহু আৰু বি সি বাহুডাল কি সমান্তৰাল আৰু এ বি আৰু ডি সি বাহু এই দুডাল সমান্তৰাল সো এইটো কি বুলি কম আমি এটা সামন্তৰিক বুলি কম সো সামন্তৰিকৰ কোণ কেইটা সমান সামন্তৰিকৰ কি বিপৰীত কোণ কেইটা সমান হয় কিন্তু ইয়াতে কি হৈছে কোণ কেইটা যদি গোটেইকেইটা সমান হয় মানে এইটো কোণৰ লগত সমান বি কোণটো সি কোণৰ লগত আৰু সি কোণ ডি কোণ আৰু এ কোণ এই চাৰিটা কোণ সমান যদি চাৰিটা কোণ সমান হয় তেনেহলে এইটো কি বুলি কম আমি এটা আয়তক্ষেত্ৰ বুলি কম বৰ্গক্ষেত্ৰৰো কি হয় এটা বৰ্গক্ষেত্ৰটো এটা চতুৰ্ভুজৰ এই বৰ্গক্ষেত্ৰৰ এই চাৰিটা কোণ কি হয় সমান হয় বৰ্গক্ষেত্ৰৰো চাৰিটা কোণ সমান হয় কিন্তু বৰ্গক্ষেত্ৰ হ'বলৈ হলে চাৰিডাল বাহু কি হ'ব লাগিব সমান হ'ব লাগিব কিন্তু এতে কি হৈছে সামন্তৰিক বুলি হৈছে সামন্তৰিকৰ কি বাহুকেইডাল সমান নহ'ব পাৰে বিপৰীত বাহুকেইডালহে সমান কিন্তু আটাইকেইটা বাহু সমান নহ'ব পাৰে সেইকাৰণে এইটো কি হৈছে এটা আয়তক্ষেত্ৰ বুলি ক'ম আমি 32 নম্বৰটো হল এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হল এটা সুষম চতুৰ্ভুজ মানে হল আমাৰ ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল সুষম চতুৰ্ভুজ হ'ব লাগিলে কি হ'ব চাৰিটা বাহু আৰু চাৰিটা কোণ কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়াহলে হেতু কি বুলি কম আৰু কি ইয়াৰ ডায়াগোনাল বিলাখান কি হ'ব লাগিব পৰস্পৰ সমানে দুভাগত কটাকটি কৰিব লাগিব তেতিয়াহলে ইয়াক কি বুলি কম আমি এটা সুষম চতুৰ্ভুজ বা ৰেগুলাৰ কোৱাড্ৰিলেটাৰ বুলি কম আৰু সেই ৰেগুলাৰ কোৱাড্ৰিলেটাৰ এটাই মাত্ৰ উদাহৰণ কি স্কুয়াৰ মানে বৰ্গ এটা বৰ্গক্ষেত্ৰ হল আমাৰ সুষম চতুৰ্ভুজৰ উদাহৰণ কাৰণ বৰ্গক্ষেত্ৰৰ চাৰিটা বাহু সমান হয় আৰু চাৰিডাল বাহু কি সমান হয় এইটো এটা কি হল উদাহৰণ সো অপচনত বৰ্গক্ষেত্ৰ ক'ত আছে বি 33 নম্বৰ দিছে তলৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে সো এতে কেইটা ত্ৰিভুজ আছে সো ইয়াৰ উত্তৰটো হ'ব আমাৰ 1 2 3 4 5 6 সো এতে কেইটা আছে 16টা আছে 16টা ছবিটো যদি এনেকৈ দিয়া থাকে সো ত্ৰিভুজৰ দুডাল মধ্যমা এনেকৈ কটাকটি কৰিছে বা এনেকৈ দিব পাৰে বা এনেকৈ এডাল দিব পাৰে তেতিয়াহলে এতে কি হ'ব এতে 8 হ'ব উত্তৰটো এতে 8টা ত্ৰিভুজ আছে আৰু ছবিবিলাক এনেকৈ দিব পাৰে ধৰিলে ছবিটো এনেকৈ দিয়া আছে এডাল মধ্যমা দিয়া আছে এনেকৈ সো ইয়াতে কি হ'ব 1 2 1 + 2 = 3 হ'ব আৰু ত্ৰিভুজটো যদি এনেকুৱা দিয়ে আৰু এনেকুৱা যদি দিয়ে ইয়াতে কি হ'ব 1 2 3 4 5 6 6 পূৰণ 2 = 12 সো ইয়াতে কিমানটা ত্ৰিভুজ থাকিব 12টা ত্ৰিভুজ থাকিব যদি আৰু এনেকুৱা এডাল টানি দিয়ে ইপিনে তেনেহলে এতে কিমান থাকিব 1 2 3 4 5 6 7 8 এই দলে 8 * 2 16 তো ইয়াতে কিমান থাকিব 16টা ত্ৰিভুজ থাকিব সো এইখিনি মনত ৰাখিলে হ'ল সো এইটো কি পৰে আমাৰ ৰিজনিঙত পৰে কাউন্টিং ফিগাৰ
ধৰি লওক ছবি এটা দিয়া থাকিল এনেকৈ এটা ছবি দিয়া থাকিল চ' ইয়াতে আয়ত ক্ষেত্ৰ ইয়াতে আয়তৰ সংখ্যা কিমান আয়তৰ সংখ্যা যদি গণিব দিয়া এনেকৈ 1 2 3 ইফালে কিমান 1 2 চ' 2 যোগ 1 3 ইফালে 3 4 5 6 ইফালে হ'ব আমাৰ 6 এই গোটেইকেইটা যোগ কৰি দিলে 6 হ'ব চ' 6 × 3 কিমান 18 চ' ইয়াতে আয়তৰ সংখ্যা কিমান হ'ব 18টা হ'ব যদি ছবিটো এনেকৈ অলপমান দীঘলকৈ দিয়ে আৰু ছবিটো যদি এনেকৈ বহুত বেছি দিয়ে এনেকৈ দিলে কি হ'ব ইয়াতে 1 2 3 4 5 এই গোটেইকেইটা যোগ কৰি দিলে হ'ল 2 3 ইফালে কিমান 3 4 5 ইপিনে 6 আৰু ইফালে 5 4 9 9 10 11 12 13 14 15 ইফালে 15 15 × 6 কিমান 90 চ' ইয়াতে কিমানটা থাকিব 90টা আয়ত ক্ষেত্ৰ থাকিব আৰু বৰ্গক্ষেত্ৰৰ ফলত কিমান কি হ'ব বৰ্গক্ষেত্ৰ ধৰি লওক ছবিটো ইয়াতে এনেকৈ দিল ইয়াতে সুধিছে আমাক বৰ্গক্ষেত্ৰ কিমানটা থাকিব ত' বৰ্গক্ষেত্ৰৰ ফলত কি হ'ব এইটো বৰ্গক্ষেত্ৰৰ ফলত এই 3টো 5ৰ লগত পূৰণ 3 পূৰণ 5 কিমান 15 2 টো 4 লগত পূৰণ কৰি 2 পূৰণ 4 8 1 পূৰণ 3 চ' গোটেইকেইটা যোগ কৰি দিয়া কিমান হ'ব 15 16 17 18 18 আৰু 8 চ' 18 যোগ 8 কিমান হ'ব 26টা চ' ইয়াতে কিমানটা বৰ্গক্ষেত্ৰ থাকিব 26টা বৰ্গক্ষেত্ৰ থাকিব কিন্তু আয়ত ক্ষেত্ৰৰ সংখ্যা হ'লে কি হ'ব আয়ত ক্ষেত্ৰৰ হ'লে 3 যোগ 2 যোগ 1 6 আৰু ইপিনে 5 5 4 9 9 3 12 13 14 15 15 মান 90টা এইটো হ'ল আয়তৰ সংখ্যা আয়ত ৰেক্টেংগল এইটো হ'ল ৰেক্টেংগলৰ সংখ্যা 90টা আৰু যদি বৰ্গক্ষেত্ৰ যদি সোধে বৰ্গক্ষেত্ৰত কিমানটা হ'ব 26টা হ'ব 34 নম্বৰ দি আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ অসমান কোণৰ মান 50 ডিগ্ৰী এটা সমদ্বিবাহু ত্ৰিভুজ অন্য দুটা কোণৰ মান কিমান সমদ্বিবাহু ত্ৰিভুজৰ অসমান কোণটো 50 ডিগ্ৰী দি আছে আৰু অন্য দুটা কোণ মানে সমান কোণ দুটাৰ মাপ কিমান হ'ব অপচন এ 60 60 হ'ব 50 50 55 55 আৰু 65 65 চ' সমদ্বিবাহু ত্ৰিভুজ মানে কি সমদ্বিবাহু ত্ৰিভুজ মই এটা ত্ৰিভুজ ল'লোঁ সমদ্বিবাহু মানে কি দুটা বাহু সমান টু সাইডস দুটা বাহু সমান যি ত্ৰিভুজৰ দুটা বাহু সমান তাক আমি কি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম আৰু সমদ্বিবাহু ত্ৰিভুজ ধৰি লোৱা এইটো এটা সমদ্বিবাহু ত্ৰিভুজ এ বি চি ল'লোঁ ইয়াৰে এ বি আৰু এ চি সমান এই দুটা সমান তেনেহ'লে কি হ'ব ইয়াৰ বি কোণটো আৰু চি কোণটো কি হ'ব সমান হ'ব বি কোণ আৰু চি কোণটো সমান হ'ব এতিয়া দিয়া আছে কি অসমান কোণ কোণটো হ'ল এটো হ'ব এটো তেনেহ'লে 50 ডিগ্ৰী এটো যদি 50 ডিগ্ৰী হয় বি আৰু চিটো কিমান হ'ব চ' আমি জানো কি এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইকুৱেলছ টু কিমান 180 ডিগ্ৰী তাৰে ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী চ' যদি 180 ডিগ্ৰী হয় এংগল এইটো আমাৰ 50 ডিগ্ৰী দিয়া আছে এংগলে 50 ডিগ্ৰী হ'লে বি আৰু চিটো কিমান দুয়োটা যদি এক্স ধৰি লওঁ আমি দুয়োটা সমান বি আৰু চি তেনে যোগ এইটো 2x হ'ল 180 ডিগ্ৰী তেনেহ'লে কিমান থাকিব 2x ইকুৱেলছ টু 180 মাইনাছ 50 52 ইফালে মাইনাছ 50 হৈ যাব মাইনাছ 50 হ'লে কিমান হ'ব 130 x ইকুৱেলছ টু কিমান হ'ব তেনেহ'লে 130 ডিভাইডেড বাই 2 130 টো যদি ডিভাইডেড বাই 2 কৰি দিওঁ আমি কিমান হ'ব 65 ডিগ্ৰী চ' অপশ্যন ডি টো কি কাৰেক্ট এনচাৰ চ' ইয়াতে চোৱা কি ধৰণৰ ত্ৰিভুজ থাকে এটা হ'ল আমাৰ স্কেল এণ্ড ট্ৰাইংগল আইচস্কেল ট্ৰাইংগল থাকে তাৰপিছত ইকুইলেটাৰেল ট্ৰাইংগল থাকে আৰু ৰাইট এংগল ট্ৰাইংগল থাকে আচ্ছা ৰাইট এংগল ট্ৰাইংগল মানে এটা ত্ৰিভুজৰ যিকোনো এটা কোণ যদি 90 ডিগ্ৰী হয় তেনেহ'লে এইটো কি বুলি ক'ম আমি ৰাইট এংগল ট্ৰাইংগল মানে সমকোণী ত্ৰিভুজ মানে 90 ডিগ্ৰী এতিয়া এই ছবিটোত এইটো কোণ কিমান 90 ডিগ্ৰী চ' 90 ডিগ্ৰী এইটো কি বুলি ক'ম আমি ৰাইট এংগল ট্ৰাইংগল বা সমকোণী ত্ৰিভুজ এই 90 ডিগ্ৰীৰ সন্মুখত বাহুডাল কি বুলি ক'ম আমি হাইপটেনাছ এডাল হ'ব হাইপটেনাছ এডাল বেছ তলত বেছ ভূমি আৰু এডাল হ'ল আমাৰ পাৰপেণ্ডিকুলাৰ লম্ব
তাৰপিছত থাকিলে আমাৰ ইকুইলেটাৰেল ট্ৰাইংগল। ইকুইলেটাৰেল ট্ৰাইংগলত কি হয়, বাহু তিনিটা কি সমান। এটা সমবাহু ত্ৰিভুজত, সমদ্বিবাহু নহয়, ইকুইলেটাৰ মানে সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু কি সমান হয়। এই তিনিওডাল বাহু সমান হ'ব আৰু কোণকেইটাও কিমান সমান। কোণকেইটাও সমান, এটা কোণত কিমানকৈ 60 ডিগ্ৰীকৈ থাকিব, 60 ডিগ্ৰী, আটাইকেইটা 60। চ' এই তিনিটা 60 যোগ কৰিলে কি হ'ব আমাৰ 180 ডিগ্ৰী। আৰু এটা আছিল আমাৰ আইচস্কেল ট্ৰাইংগল, যিটো আমাৰ সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজৰ কি দুটা বাহু সমান আৰু দুটা কোণ সমান হয়। মানে সমান কোণৰ অসমান বাহুৰ দুডাল বিপৰীত ফালে থকা কোণ দুটা কি হয় সমান হ'ব। চ' এতিয়া এৰিয়াটো চাই লোৱা। এটা ত্ৰিভুজৰ এৰিয়া হাফ ইনটু বি ইনটু এইচ, মানে বেছ ইনটু হাইট। যদি এটা ত্ৰিভুজ দিয়া থাকে, এটা ত্ৰিভুজৰ বি মানে হ'ল আমাৰ বেছ মানে ভূমি, যোনটো বাহু আমাৰ মাটিত লাগি থাকে সেইটো আমাৰ ভূমি হ'ব। ধৰি লোৱা এইটো ছবিত এইটো এ বি চি ধৰি লোৱা, এ বি চি বি চিডাল কি হ'ব, ইয়াতে আমাৰ বেছ হ'ব আৰু এইচ হাইটটো হ'ল আমাৰ কি লম্ব। এই বিন্দুৰ পৰা বি চিলৈ টনা লম্ব, এডালে কি হ'ব আমাৰ হাইট হ'ব, উচ্চতা। চ' ইয়াৰ মানটো দিয়া থাকিলে আমি এটা ত্ৰিভুজৰ কি ওলাব পাৰোঁ, এৰিয়াটো ওলাব পাৰোঁ বা কালিটো উলিয়াব পাৰোঁ। আৰু এইটো হ'ল আমাৰ কি, যদি ত্ৰিভুজ এটাৰ কি বাহু তিনিটাৰ জোখ দিয়া থাকে, ত্ৰিভুজ এটাৰ বাহু তিনিটাৰ জোখ দিয়া থাকিলে এইটো ফৰ্মুলেদি আমি ওলাব লাগিব। চ' এৰিয়া ইকুৱেলছ টু কি এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি। এছ মানে কি হাফ ইনটু এ প্লাছ বি প্লাছ চি। এ বি চিটো হ'ল কি আমাৰ, এ বি চিটো হ'ল আমাৰ এটা ত্ৰিভুজৰ বাহুকেইটাৰ জোখ, এ বি চি। বাহুকেইডালৰ জোখটো কি এ বি চি। চ' 35 নম্বৰ আৰু 36 নম্বৰ। 35 নম্বৰত কি আছে, তলৰ উক্তিকেইটা কোণকেইটা উক্তি শুদ্ধ নহয়। আৰু 36ত দি আছে এটা ঘনকৰ আয়তন 216 ঘন চেণ্টিমিটাৰ হ'লে ঘনকটোৰ দৈৰ্ঘ্য হ'ব। চ' এই দুটা প্ৰশ্ন চোৱাৰ আগতে আমি এইখিনি চাই লওঁ। এটা কি আছে চাৰ্কল। চ' ইয়াতে বৃত্তৰ বিষয়ে দুটামান কথা জানি থোৱা ভাল। বৃত্তটো আমি সকলোৱে জানো যে এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি তাৰ সমদূৰৱৰ্তীত থকা বিন্দুৰ সমষ্টিবিলাকেই হ'ল আমাৰ কি এটা বৃত্ত। ধৰি লওক এইটো অ বিন্দুক কেন্দ্ৰ কৰি আমি কি অ'ৰ পৰা সমান দূৰত্বত থকা এই বিন্দুবিলাকৰ সমষ্টিক কি বুলি ক'ম আমি, বৃত্ত বুলি ক'ম। আৰু এইটো কেন্দ্ৰৰ পৰা যিকোনো এটা বিন্দুৰ দূৰত্বটো আমি কি বুলি ক'ম, ইয়াক ব্যাসাৰ্ধ বুলি ক'ম, মানে ৰেডিয়াছ বুলি ক'ম। আৰেৰে চিহ্নিত কৰিম ইয়াক ৰেডিয়াছ। আৰু কেন্দ্ৰৰ মাজেৰে বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক আমি কি বুলি ক'ম, ইয়াক ব্যাস বুলি ক'ম। যেনেকৈ এইটো পি অ' কিউ, যেনিবা পি অ' কিউডাল আমি কি বুলি ক'ম, ব্যাস বুলি ক'ম। আৰু এইটো যেনে অ' আৰ ধৰি লোৱা, অ' আৰটো আমি কি ক'ম, ব্যাসাৰ্ধ বুলি ক'ম, আৰু ব্যাসৰ আধা। চ' আৰ ইজিকেলছটো আমি লিখিব পাৰোঁ, আৰ ইজিকেলছটো হাফ অফ ডি মানে হ'ল আমাৰ ডায়মিটাৰ মানে ব্যাসাৰ্ধ। আৰটো কি ব্যাসাৰ্ধৰ আধা হয়। এই আৰটো এই পি কিউৰ কি হ'ব, আধা হ'ব। বা আমি কি লিখিব পাৰোঁ, ডি ইজিকেলছটো কি লিখিব পাৰোঁ, টুৱাইচ আৰ লিখিব পাৰোঁ। ডি মানে ডায়মিটাৰ মানে ব্যাসডাল কিমান, এই দুটা আৰৰ সমান, টুৱাইচ আৰ। এইটো ছবিত চোৱা, এতিয়া ডায়মিটাৰ লিখা আছে, ডায়মিটাৰ ইজিকেলছ টু টুৱাইচ আৰ মানে হ'ল কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাডাল কি বুলি ক'ম, আৰ বুলি ক'ম। আৰু বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক আমি কি বুলি ক'ম, কৰ্ড। এইটো কৰ্ড বুলি ক'ম আমি। মানে এই যিডাল ডায়মিটাৰ আছে, ডায়মিটাৰডালো আমি কি বুলি ক'ম, এডালক কৰ্ড হয়। কৰ্ড মানে জিয়া হয়। এডাল আমাৰ কি হয়, এডাল জিয়া হয়। বৃত্তৰ যিডাল ব্যাস আছে, সেই ব্যাসডালেই হ'ল আমাৰ বৃত্তটোৰ আটাইতকৈ কি দীঘল জিয়া। আটাইতকৈ দীঘল জিয়াডালে হয় আমাৰ ব্যাস। এইটো হ'ল আমাৰ কি এৰিয়া, পাই আৰ স্কুৱেৰ। বৃত্তৰ কালিৰ সূত্ৰ। আৰু এইটো হ'ল আমাৰ পেৰিমিটাৰ, মানে পৰিসীমা। এটা বৃত্তৰ পৰিসীমাটো হ'ল 2 পাই আৰ। এটা লেখা আছে কি
বৃত্তই সমতলখনক কি তিনিটা ভাগত ভাগ কৰে এটা হ'ল ইণ্টেৰিয়ৰ মানে ভিতৰৰ ভাগৰখিনি এটা বৃত্তৰ ভিতৰৰ ভাগৰখিনি আমি কি বুলি কওঁ ইণ্টেৰিয়ৰ আৰু চাৰ্কেল মানে বৃত্তটো হ'ল এইটো আমাৰ এইটো বৃত্তটো আৰু এক্সটেৰিয়ৰ মানে বৃত্তৰ বাহিৰৰ অংশ বাহিৰৰ যিমানখিনি অংশ আছে সেইটো আমাৰ এক্সটেৰিয়ৰ অফ দ্য চাৰ্কেল মানে এই তিনিটা ভাগত ভাগ কৰে এতিয়া 35 নম্বৰ প্ৰশ্নটো চোৱা তলৰ উক্তিকেইটাৰ কোনটো উক্তি শুদ্ধ নহয় বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালি হৈছে বৃত্তটোৰ ব্যাস একেবাৰে শুদ্ধ আটাইতকৈ দীঘল জিয়াডালি হ'ল কি আমাৰ বৃত্তটোৰ ব্যাস মানে হ'ল আমাৰ কেন্দ্ৰৰ মাজেৰে টনা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড ইডাল হ'ল আমাৰ ব্যাস সো ইডাল কি বুলি ক'ম আমি কৰ্ড ইডাল কি বুলি ক'ম আমি কৰ্ড বুলি ক'ম সো এই কৰ্ডডাল এই যিটো কেন্দ্ৰৰ মাজেৰে যাব তাতকৈ কি ছুটি হয় আৰু কেন্দ্ৰৰ মাজেৰে যোৱা কৰ্ডডালে হ'ল বৃত্তটোৰ আটাইতকৈ দীঘল কি জিয়া মানে কৰ্ড সো এইটো এক নম্বৰে শুদ্ধ বি নম্বৰটো বৃত্ত এটাৰ দৈৰ্ঘ্যই ইয়াৰ পৰিধি একেবাৰে শুদ্ধ বৃত্ত এটাৰ দৈৰ্ঘ্য মানে কি ধৰি লোৱা এইটো বৃত্তত এইটো এ বিন্দুত আছা তুমি এ বিন্দুৰ পৰা এনেকৈ যদি বৃত্তটোৰ চাৰিওফালে এপাক যদি ঘূৰোঁ এপাক ঘূৰি এ বিন্দুলৈকে যাওঁ এইটো কি হ'ব আমাৰ বৃত্তৰ পৰিধি সেইটো হ'ল আমাৰ কি বৃত্তটোৰ দৈৰ্ঘ্য ডিত কি আছে এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য সমান এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধৰ সমান মানে আৰ ব্যাসাৰ্ধ ৰেডিয়াছ সমান এটা একেবাৰে শুদ্ধ বৃত্তটোৰ যিকোনো এটা বিন্দুলৈ টনা ৰেখাখণ্ডডালে হ'ল কি আমাৰ ব্যাসাৰ্ধ মানে ব্যাসৰ আধা সো এইকেইডাল কি হ'ব আমাৰ ব্যাসাৰ্ধ হ'ব আৰ সো এই আটাইকেইটা কি হ'ব সমান সিটো কি আমাৰ অশুদ্ধ এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ উপবৃত্ত মানে কি উপবৃত্ত হ'ল আমাৰ বৃত্তৰ এটা অংশ সো এইখিনি অংশ ব্যাসডাল এই উপবৃত্তটোৰ এটা অংশ নহয় এইটো অশুদ্ধ নেক্সট 36 এটা ঘনকৰ আয়তন দিয়া আছে সো এইটো স্ক্ৰীনশ্বট মাৰি লোৱা সো ঘনক মানে হ'ল আমাৰ এইটো কি কিউব এইটো ওপৰটো কি কিউবইড এইটো আয়তীয় ঘনক আৰু এইটো কিউবটো হ'ল আমাৰ ঘনক মানে কি এটা বাকচ এটা ৰিউবিক কিউব আমি যিটো পাজল আছে সেইটো আমাৰ এটা কি কিউবৰ উদাহৰণ ইয়াৰে কাৰ্ভ সাৰফেস এৰিয়া টোটাল সাৰফেস এৰিয়াৰ ভলিউম দিয়া আছে এইকেইটা সূত্ৰ ইয়াৰ এটা ঘনকৰ যিটো ভলিউমটো হ'ল আমাৰ এ কিউব আৰু ইয়াৰ টোটাল সাৰফেস এৰিয়া মানে বাহিৰৰ অংশখিনি এটা ঘনকৰ বাহিৰৰ অংশখিনি এইটো কিমান কি 6a² আৰু কাৰ্ভ সাৰফেস এৰিয়া মানে যেনেকুৱা ওপৰৰ ঢাকনিটো গুচাই দিলে আৰু তলৰ ঢাকনিটো গুচাই দিলে যেনেকুৱা এতে এই ওপৰৰ ঢাকনিটো গুচাই দিলে আৰু তলৰখিনি যদি গুচাই দিয়া হয় এইটো আমি কি বুলি ক'ম কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'ম এইটো আমাৰ 4a² হ'ব যদি বাকি কথা চাই লওঁ ঘনক এইটো সিলিন্ডাৰ হ'ব এইটো কোন স্ফিয়াৰ হেমিস্ফিয়াৰ মানে গোলক অৰ্ধগোলক স্ফিয়াৰটো হ'ল গোলক হেমিস্ফিয়াৰটো হ'ল আমাৰ অৰ্ধগোলক এইটো 36ত কি আয়তন দিয়া আছে মানে ভলিউম দিয়া আছে v = 216 দিয়া আছে ঘনকটোৰ দৈৰ্ঘ্য কিমান হ'ব ঘনকটোৰ দৈৰ্ঘ্য লেংথটো সুধিছে বা এইটো এটা ঘনক ইয়াৰ আয়তনটো দিয়া আছে আৰু আমাক কি লাগে এই বাহুডাল লাগে ধৰি লওক এটা ঘনকৰ আটাইকেইটা বাহু কি হয় সমান হয় এ আটাইকেইটা এ ঘনকৰ ভলিউমটো কিমান আমাৰ এ কিউব আমি ফৰ্মুলাত পঢ়িছোঁ 216 a কিউব = 216 মানে কি 6 কিউব a কি হ'ব 6 কিউব কেনসেল a = 6 এইটো উত্তৰ সি 36 সি নেক্সট 37 নম্বৰ 5 হেক্টোগ্ৰাম সমান কিমান 5 হেক্টোগ্ৰাম সো হেক্টোগ্ৰাম এটা এখন চাৰ্ট চাই লোৱা এটা আছে 10 মিলিগ্ৰাম সমান 1 সেন্টিগ্ৰাম না 10 সেন্টিগ্ৰাম সমান 1 ডেসিগ্ৰাম 10 ডেসিগ্ৰাম 1 গ্ৰাম 10 ডেকাগ্ৰাম সমান কি 1 হেক্টোগ্ৰাম 10 ডেকাগ্ৰাম সমান 1 হেক্টোগ্ৰাম এটা কি লিখিম আমি 10 ডেকাগ্ৰাম কিমান 1 হেক্টোগ্ৰাম 10 ডেকাগ্ৰামে যদি 1 হেক্টোগ্ৰাম হয়
5 হেক্টগ্ৰাম, এইটো 1 হেক্টগ্ৰাম কিমান 10 ডেকাগ্ৰাম। এইটো ওলোটাই লিখিলোঁ 1 হেক্টগ্ৰাম সমান 10 ডেকাগ্ৰাম। তো 5 হেক্টগ্ৰাম কিমান হ'ব 5 পূৰণ 10 ডেকাগ্ৰাম হ'ব, তাৰমানে কি 50 ডেকাগ্ৰাম। 50 ডেকাগ্ৰাম উত্তৰ কিমান 50 ডেকাগ্ৰাম, বি 50 ডেকাগ্ৰাম। নেক্সট 38 দিয়া আছে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধ লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 7 সেন্টিমিটাৰ হ'লে চুঙাটোৰ আয়তন হ'ব। এটা লম্ব বৃত্তাকাৰ চুঙা, এটা ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰ, ইয়াৰ ভলিউম কিমান পাই আৰ স্কুৱেৰ এইচ। আয়তন ভলিউম মানে কি আয়তন পাই আৰ স্কুৱেৰ এইচ। লম্ব বৃত্তাকাৰ চুঙা এটা দিয়া আছে, আমি ইয়াৰ ভলিউম ইকুৱেলছ টু কি পঢ়িছোঁ পাই আৰ স্কুৱেৰ এইচ। আমি এইখিনি জানো পাই আৰ স্কুৱেৰ এইচ, এইটো হ'ল আমাৰ আৰ, এইটো হ'ল আমাৰ কি এইচ। এটা কি আছে ব্যাসাৰ্ধ 5 আৰ ইকুৱেলছ টু কিমান দিয়া আছে ইয়াতে আৰ ইকুৱেলছ টু 5 দিয়া আছে ব্যাসাৰ্ধৰ। পাছত দৈৰ্ঘ্য 7, দৈৰ্ঘ্য মানে কি এইচ ইকুৱেলছ টু 7 সেন্টিমিটাৰ হ'লে চুঙাটোৰ আয়তন কিমান হ'ব। আয়তন মানে কি ভি ইকুৱেলছ টু পাই আৰ স্কুৱেৰ এইচ। পাই মানে 22/7 বা 3.14 লিখিব পাৰোঁ আমি। 22/7 ইনটু কিমান দিয়া আছে আৰ স্কুৱেৰ মানে 5 স্কুৱেৰ 5 × 5 × 7 কেঞ্চেল। 22 পূৰণ 5 কিমান হ'ব 22 পূৰণ 5 10ৰ শূন্য তেকেলে 5 2 10 একে 11 110 ইনটু 5 0550 চ' 550 অপশ্যন এ। চ' নেক্সট 39 দিছে এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ কালি হ'ব। এটা বৰ্গ দি আছে, ধৰি লওক এইটো বৰ্গ এ বি চি ডি, এটা বৰ্গৰ পৰিসীমাটো দি আছে। পৰিসীমা মানে কি পেৰিমিটাৰ। বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি 4a। এইটো কি আমাৰ বাহু, বৰ্গৰ কি আটাইকেইটা বাহুৰ জোখ সমান, সেইকাৰণে আমি এ ধৰি ল'ম। এইটো এ এটা পেৰিমিটাৰ কিমান হ'ব পৰিসীমা 4a হ'ব। যদি 4 ইনটু এ ইকুৱেলছ টু কিমান দিয়া আছে পৰিসীমা 24 সেন্টিমিটাৰ। চ' 4 ইকুৱেলছ টু 24 সেন্টিমিটাৰ হৈছে 4 টো 24 দি কাটি দিম আমি, তো 24ক 4 দি কাটি দিলে কিমান হ'ব 6। এ ইকুৱেলছ টু 6 হ'ব। এ ইকুৱেলছ টু 6 এটা কি ওলাব দিছে আমাক বৰ্গটোৰ কালি উলিয়াব দিছে। বৰ্গটোৰ কালি কিমান কালি হ'ব আমাৰ কি এৰিয়া ইকুৱেলছ টু কি এ স্কুৱেৰ। এৰিয়া যদি এ স্কুৱেৰ হয় 6 স্কুৱেৰ 36। অপশ্যন ডি 36 বৰ্গ সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 40 তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা এটাৰ একক স্থানৰ অংক হ'ব নোৱাৰে। একক স্থানৰ অংক যেনে যিকোনো এটা অংক 216 মানে 6টো কি এটা এইটো সংখ্যাটোৰ কি একক স্থানৰ অংক। তেনে প্ৰথমতে থকা অংকটো একক স্থানৰ অংক, যেন একক দশক শতক এনেকৈ গণে নহয়। চ' এইটো একক স্থানৰ অংক হ'ব নোৱাৰে। বৰ্গক্ষেত্ৰত এটা বৰ্গক্ষেত্ৰৰ একক স্থানৰ অংক হ'ব নোৱাৰে। উত্তৰটো কি হ'ব আমাৰ 7টো হ'ব নোৱাৰে। যদি 7টো থাকে সেই সংখ্যাটো কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে। এতিয়া চোৱা পূৰ্ণ বৰ্গ সংখ্যা এটা হ'ব লাগিলে কি থাকিব 1 4 5 6 আৰু 9 এইকেইটা যদি সংখ্যা আছে লাষ্টত তেনেহ'লে এইটো কি এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব। আৰু 2 3 7 8 এইকেইটা যদি থাকে এই সংখ্যাকেইটা যদি থাকে সেইটো সংখ্যাটো কোনোদিন কি হ'ব নোৱাৰে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে। 1ৰ বৰ্গ 1 2ৰ বৰ্গ 4 3ৰ বৰ্গ 9 4ৰ বৰ্গ 16 মানে লাষ্টত 6 5ৰ বৰ্গ 5 6ৰ বৰ্গ 6 হ'ব লাষ্টত 37 লাষ্ট 5 আৰু 6 কোনো এটা সংখ্যাৰ যদি শেষত 5 আৰু 6 থাকে সেই সংখ্যাটোৰ বৰ্গটোতো কি থাকিব 5 আৰু 6 থাকিব। যেনেকৈ 5ৰ স্কুৱেৰটো কি 25 বা 15ৰ স্কুৱেৰ হ'লে কি হ'ব 225 মানে লাষ্টতো কি থাকিব একক স্থানৰ সংখ্যাটো কি 5। 16টো এনেকুৱাই হ'ব। 16 হ'লে কি হ'ব
ষোল্লৰ বৰ্গ হ'ব আমাৰ কিমান 256 মানে একক স্থানত কি ৰাখিব 6 থাকিব সো এই দুটা সংখ্যা যদি কোনো এটা সংখ্যাৰ শেষত থাকে তেনেহলে সেই সংখ্যাটোৰ বৰ্গটোৰ একক স্থানৰ সংখ্যাটো কি হ'ব 5 আৰু 6 হ'ব 7ৰ সংখ্যা 7 হলে 9 হ'ব 8 হলে 4 থাকিব 9 হলে 1 থাকিব লাষ্টত সো এইটা ইয়াতে চোৱা ইয়াতে 1 4 9 6 9 4 1 তো আমি এই 2 3 7 আৰু 8 এইকেইটা সংখ্যা আমি এটা দেখিবলৈ পোৱা নাই মানে 2 3 7 8 এই সংখ্যা চাৰিটা এটা পূৰ্ণ বৰ্গ সংখ্যাৰ একক স্থানৰ সংখ্যা হ'ব নোৱাৰে এখন আয়তাকাৰ ফুলনিৰ বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান 3 2 মানে ধৰি লও এখন আয়তাকাৰ ফুলনি দীঘ আৰু প্ৰস্থৰ অনুপাত এটো L এটো B এই দুটাৰ L/B কিমান দি আছে 3:2 দি আছে যদি এনেকৈ দিয়া থাকে L কি ধৰিম আমি 3x B 2x ধৰি ললো অনুপাত দি আছে যেহেতু অনুপাতৰ লগত x টো আমি লগাই দিলো সো দৈৰ্ঘ্যটো কিমান হ'ল 3x আৰু প্ৰস্থটো হ'ব আমাৰ 2x হ'ল সৰ বাগিচাখনৰ দৈৰ্ঘ্য কিমান দি আছে দৈৰ্ঘ্য 150 মানে কি L কিমান 150 দি আছে তাৰ মানে 3x কি 150 তাৰ মানে x কিমান হ'ব 50 x 50 x 50 যদি হয় ইয়াৰ প্ৰস্থ কিমান প্ৰস্থ মানে কিমান প্ৰস্থ কি ধৰিছো আমি b কিমান 2x সো 2 * x মানে কি 50 এইমাত্ৰ পালো আমি 50 সো 50 * 2 100 100 c 100 মিটাৰ 41 নেক্সট 42 এখন ৰেলগাড়ী কিমান 21:30 বজাত যাত্ৰা আৰম্ভ কৰি লক্ষ্যস্থান পাইগৈ পিছদিনা 9:20 বজাত যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীখনে কিমান সময় ল'লে 21:30 মানে কি এইটো 24 ঘণ্টা সময় 21:30 পৰা বা 24 বজালৈকে 24 বজালৈকে কিমান সময় 21 22 23 24 21 পৰা 24 লৈকে কিমান 3 ঘণ্টা 3 ঘণ্টাৰ কি 30 মিনিটটো কাটি দিলে কিমান 2.5 ঘণ্টা 2 ঘণ্টা 30 মিনিট সো 24 লৈকে আমাৰ 2 ঘণ্টা 30 মিনিট হ'ল আকৌ কি 24 পিছত আকৌ নেক্সট ডে কেইটা বজাত গৈ পাইছে 9:20 তাৰ মানে কি 9 ঘণ্টা 20 মিনিট 9 ঘণ্টা 20 মিনিট জাৰ্নি কৰিছে 9 ঘণ্টা 20 মিনিট যোগ কিমান 2 ঘণ্টা 30 মিনিট কিমান হ'ব 9 10 11 11টা 30 40 50 11টা 50 উত্তৰটো 11 ঘণ্টা 50 মিনিট সি এর 41 নম্বৰ প্ৰশ্নটোত কি হৈছে আমাৰ আয়তৰ কালি ৰেক্টেংগল যেটো আয়তৰ কালিক লৈ প্ৰশ্নটো আহিছে সো এৰিয়া আয়তৰ এটা আয়তৰ কালিটো হল আমাৰ L * B L হল ইটো L ইটো আমাৰ B লেংথ ইনটু ব্ৰেথ সো পেৰিমিটাৰ মানে পৰিসীমাটো কি 2x L + B হয় সো যদি কেতিয়া প্যাৰালেলোগ্ৰাম দি ৰাখিলে প্যাৰালেলোগ্ৰাম এটো এটা সামান্তৰিক মানে কি যাৰ বিপৰীত বাহু কেইডাল কি সমান্তৰাল আৰু কি সমান এটো আমাৰ কি প্যাৰালেলোগ্ৰাম মানে এডাল বাহু এডালৰ লগত সমান্তৰাল আৰু এডালৰ লগত সমান্তৰাল তে ইয়াৰ এৰিয়াটো কি হ'ব বেস ইনটু হাইট হাইট মানে কি এটা শীৰ্ষবিন্দুৰ পৰা ভূমিলিতনা লম্বজালে হল আমাৰ কি হাইট সো এৰিয়াটো কি বেস ইনটু হাইট পেৰিমিটাৰ কি হ'ব 2 * sum of two adjacent side 2 * sum of two adjacent side মানে দুটা সংলগ্ন বাহুৰ কি যোগফল আসলে ৰেক্টেংগুলাৰটো আমি কি L * B আৰু পেৰিমিটাৰ টুৱাইস L + B তাৰপিছত আহিলে আমাৰ ৰম্বাসটো হল আমাৰ ৰম্বাসটো এটা কি প্যাৰালেলোগ্ৰাম ৰম্বাসৰ বিপৰীত বাহু কেইডাল কি সমান্তৰাল আৰু সমান হয় সো ইয়াৰ এৰিয়াটো কি হাফ ইনটু প্ৰডাক্ট অফ টু এডজেসেন্ট সাইড হাফ ইনটু প্ৰডাক্ট মানে দুটা সংলগ্ন বাহু এই সংলগ্ন বাহুৰ কি পূৰণফল স্কয়াৰ বৰ্গটো হল কি a² এৰিয়াটো আমাৰ a² আৰু ইয়াৰ পৰিসীমাটো কি 4a পৰিসীমা মানে কি ধৰিলে এইটো বৰ্গৰ
এইটো এ বিন্দু এৰ পৰা এনেকৈ গৈ এনেকৈ যদি এপাক হয় এইটো আমাৰ কি পৰিসীমা এইটো পেৰিমিটাৰ এইটো কিমান হ'ব 4a মানে এৰ পৰা এইটো বি বিৰ পৰা চি বিৰ পৰা চি চিৰ পৰা ডি ডিৰ পৰা আকৌ এ লৈকে দূৰত্ব এইটো আমাৰ পেৰিমিটাৰ এইটো কি হয় 4a আটাইকেইডাল বাহু যদি এ হয় এইটো কি হ'ব 4a হ'ব এৰিয়াটো a স্কোৱাৰ নেক্সট 43 নম্বৰ কি তলৰ কাৰখানা এটাৰ গাড়ী নিৰ্মাণ কৰা তথ্য দিয়া আছে এটা কি গাড়ী নিৰ্মাণ কৰা তথ্য দিয়া আছে এইটো কি 1 2 3 4টা ঘৰ দিয়া আছে 4টা ঘৰ মানে কি 1000 4টা ঘৰত 1000 সো এটা তথ্যটো কি আছে 1 2 3 4 মানে এইটো কি 1000 1 2 3 4 এটো 1000 1 2 3 4 এটো আমাৰ কি 1000 দুটা মানে কি 1000 হলে 500 হ'ব তাহলে 1 2 3 3000 যোগ 500 একদম ইজি তেনেহলে কি 3500 অপশন সি 44 দিয়া আছে তলৰ দণ্ডচিত্ৰটোৱে এটা ফুটবল দলে 2010 পৰা 2011 বৰ্ষত খেল আৰু খেলসমূহৰ কৰা গলৰ তথ্য বৰ্ণনা কৰিছে এটা হ'ল আমাৰ গলৰ সংখ্যা ইফালে গলৰ সংখ্যা হৈ আছে ইফালে হ'ব লাগে মই খেলৰ সংখ্যা এই খেলৰ ইফালে গলৰ সংখ্যা সো গলৰ সংখ্যা 0 1 2 3 4 6 লৈকে দিয়া আছে শূন্যটা গোল কেইখন খেলত কৰিছে 6খন খেলত কৰিছে এটা গোল কিমানত কৰিছে 9খন খেলত কৰিছে এৰ দুটা গোল কিমানত কৰিছে 10খন খেলত সো এনেকৈ একেটা সো প্ৰশ্নটো সুধিছে কি ফুটবল দলটোৱে কিমানখন খেলত তিনিতকৈ কম গোল কৰিছে তিনিতকৈ কম গোল কৰা তিনিতকৈ কম গোল কৰা সংখ্যা হ'ল আমাৰ কিমান তিনিতকৈ কম তিনিটা গোল কোনটো এইটো তিনিটা গোল কৰিছে কিমানত 8খনত সো তিনিতকৈ কম মানে 2 1 আৰু 0 হ'ব পাৰে তিনিতকৈ কম সো তিনিতকৈ কম কি আছে 2 আছে 1 আছে আৰু 0 আছে কিমান হ'ব 6 যোগ 9 যোগ 10 কিমান হ'ব 10 9 19 19 6 কিমান 25 অপশন ডি যদি এইটো তথ্যতে যদি সুধে তিনিতকৈ বেছি গোল কৰা খেলৰ সংখ্যা তিনিতকৈ বেছি কিমান আছে তিনিতকৈ বেছি কিমান 4 আছে 5 আছে আৰু 6 আছে 4টা 5টা 6 আৰু তিনিতকৈ বেছি কেইখন খেলত 6 4 আৰু 1 এই তিনিখন খেলত কি তিনিতকৈ বেছি গোল কৰিছে তে কিমান হ'ব উত্তৰটো হ'ব 6 4 10 10 1 11 তিনিতকৈ বেছি বা সমান যদি প্ৰশ্নটো এনে কৰে তিনিতকৈ বেছি বা সমান তে তিনিতকৈ বেছি বা সমান তিনিতকৈ বেছি কেইটা আছে 4খন 5খন আৰু 4টা 5টা আৰু 6টা গোল আৰু তিনিটো হ'ব তিনিৰ সমান সো 11 লগত কি প্লাস কৰিব লাগিব 8টো প্লাস কৰিব লাগিব তেনেহলে 19 হ'ব সো নেক্সট 45 দি আছে মৌলিক সংখ্যা এটাৰ উৎপাদক হ'ল সো মৌলিক সংখ্যা মানে কি যেনে আমাৰ 3 7 11 এইবিলাক কি আমাৰ মৌলিক সংখ্যা যাৰ দুটাতকৈ বেছি উৎপাদক নাথাকে সেইটো কি বুলি ক'ম আমি মৌলিক সংখ্যা বুলি ক'ম সো এটা কি হৈছে মৌলিক সংখ্যা এটাৰ উৎপাদক দুটা অপশন বি দিয়া আছে উত্তৰ এটা হ'ল আমাৰ মৌলিক সংখ্যা আৰু এটা আছে কি যৌগিক সংখ্যাবিলাক কি দুটাতকৈ বেছি উৎপাদক থাকিব যেনে 10ৰ উৎপাদক কি আছে 10 পূৰণ 1 2 পূৰণ 5 এর উৎপাদক এটা কি 1 10 2 আৰু 5 দুটাতকৈ কিমান আছে বেছি আছে কেইটা আছে এটা দুটা তিনিটা চাৰিটা আছে সো এইটো কি আমাৰ যৌগিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল আমাৰ কি 2 এইটো মনত ৰাখিবা আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল আমাৰ কি 4 দুইটো এনেকুৱা এটা সংখ্যা যি আমাৰ কি যুগ্ম মৌলিক ইভেন প্ৰাইম এইটো এনেকুৱা এটাই মাত্ৰ সংখ্যা যি যুগ্ম আৰু মৌলিক সো ইয়াৰ বাহিৰে মৌলিক সংখ্যাৰ তালিকাত দ্বিতীয়টো সংখ্যা নাই যে সেইটো কি যুগ্ম সংখ্যা হয় 46 নম্বৰত কি দি আছে ইমান সংখ্যাটোত 5ৰ স্থানীয় মান 5টো ক'ত আছে 3 নম্বৰত আছে তাৰমানে কি 5 0 0 500 এইটো হ'ল ইয়াৰ কি স্থানীয় মান 6ৰ স্থানীয় মান যদি সুধে 6ৰ স্থানীয় মানটো কি হ'ব
এটা কি আছে 6 স্থানীয় মান 6 1 আছে হয়নে 6 পিছত কি 0 60 3 স্থানীয় মান কি 3 0 0 0 কিমানটা আছে তিনিটা সংখ্যা আছে 0 তিনিটা মানে 3000 2 স্থানীয় মান কি হ'ব 2 পিছত বাকি কিটা 0 কৰি দিয়া তে কিমান হ'ব 20000 নেক্সট 47 নম্বৰ 2 এৰে ষ্টাৰ দি আছে আৰু 3 ষ্টাৰ দি আছে সংখ্যাটোৰ তাৰকা চিহ্ন ষ্টাৰ যুক্ত স্থান দুটাত একেটা অংক আছে তাৰ মানে কি একেটা অংক এটা কি দি আছে 2 ষ্টাৰৰ জাগাত ব্ল্যাঙ্ক ৰাখিলো 3 আৰু ব্ল্যাঙ্ক ৰাখিলো এই ব্ল্যাঙ্ক দুটাত কি একে সংখ্যা বহিব যদি এটা 6 বহে এটাও 6 হ'ব যদি 7 বহে এটা 7 হ'ব একে হ'ব একেটা অংক আছে আৰু সংখ্যাটো 3 ৰে বিভাজ্য তলৰ কোনটো অংক তাৰকা চিহ্নৰ স্থানত বহিব তাৰ মানে কি 2 ব্ল্যাঙ্ক 3 ব্ল্যাঙ্ক এই সংখ্যাটো কি ডিভাইডেড বাই 3 3 ৰে বিভাজ্য তেনেহলে এটা কিমান হ'ব এই সংখ্যাটোত ব্ল্যাঙ্ক দুটাত কি সংখ্যা বহিব এটো অপচন দি আছে a6 4 3 আৰু 2 দেখো 6 টো যদি হয় এটা যদি 6 বহাই দিও 6 হলে কি হ'ব এটো 3 ৰে বিভাজ্য হ'ব নে নাই সো 3 ৰে বিভাজ্য হোৱা সংখ্যাটো কি হ'ব চোৱা যদি এই সংখ্যা কেটাৰ এই চাৰিটা সংখ্যাৰ যদি যোগফল যদি 3 ৰে বিভাজ্য হয় হেতু কি হ'ব হে গোটেই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব যেনেকৈ এটা 2 + 6 + 3 + 6 আছে সমান কিমান 6 12 13 14 15 16 17 এই 17 সংখ্যাটো 3 ৰে কি বিভাজিত নহয় তেনেহলে কি এটো হ'ব নোৱাৰে এটা চোৱা 3 ৰে বিভাজ্য সংখ্যা মানে কি যোগফলটো কি হ'ব লাগিব 3 ৰে বিভাজ্য হ'ব লাগিব এটা 4 টো 3 টো 2 টো এবাৰ বহুৱাই চাব লাগিব এটা কোনটো বহুৱালে কি হ'ব এই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব এটা দি আছে 2 আৰু 3 টো দি আছে বাকি এটা সংখ্যা বহুৱাব লাগে 2 আৰু 3 2 যোগ 3 কিমান 2 যোগ 3 5 5 লগত 6 টো নহয় এটা 4 টো যদি বহু 4 + 4 কিমান 8 8 পাছে কিমান 13 টো কি বিভাজ্য নহয় 3 টো 4 টো গেল বি অপচন গেল তাৰ পিছত সি 3 টো যদি বহাই দিও 3 টো বহালে কি হ'ব 5 যোগ 3 যোগ 3 3 3 6 6 পাছে 11 ইয়াৰ যোগফলটো কি হয় বিভাজ্য নহয় তাৰ পিছত নেক্সট 2 টো যদি বহু 5 যোগ 2 যোগ 2 কিমান হ'ব 4 2 যোগ 4 4 5 9 9 টো কি 3 ৰে বিভাজ্য তাৰ মানে কি হ'ব অপচন ডি ইজ কারেক্ট যদি 2 টো বহু সেই সংখ্যাটো কি 3 ৰে বিভাজ্য হ'ব যেনে 2 এৰে কি 2 বহাই দিলো কিমান হ'ব 2 2 3 2 হ'ব সংখ্যাটো এই সংখ্যাটো কি 3 ৰে বিভাজ্য নে নহয় চাও 3 ৰে বিভাজ্য 3 হাত গুণ 21 3 4 গুণ 12 3 4 গুণ 12 তে 744 পৰা ডিভাইড হৈছে এনে তাৰ মানে এই সংখ্যাটো কি 3 ৰে বিভাজ্য হ'ব সো ইয়াৰ শুদ্ধ উত্তৰ কি ডি সো এইটো প্ৰশ্ন আছিল আমাৰ কি এটো যেটো ডিভিজিবিলিটি ৰুল আছিল আমাৰ সংখ্যাৰ হৰণ হোৱাৰ কি নিয়ম বিলাখান কোনটো সংখ্যা কিহেৰে হৰণ যায় তাৰ এটা কি আছে নিয়ম আছে যেনেকৈ এটা 3 দি হৰণ যোৱা সংখ্যা এটো কি হ'ব লাগিব আটাইকেইটা সংখ্যাৰ যোগফলটো কি 3 ৰে হৰণ যাব লাগিব তেনেহলে সেই সংখ্যাটো কি 3 দি বিভাজিত হয় এটা 2 ৰে হলে কি 2 ৰে বিভাজিত সংখ্যা বিলাখান কি যিকোনো জোড় সংখ্যা 2 দি বিভাজিত হ'ব মানে যিকোনো সংখ্যা 1 9 2 4 এই সংখ্যাটো কি 2 ৰে বিভাজিত হ'ব কাৰণ কি শেষত কি আছে 4 আছে 4 টো কি 2 ৰে বিভাজ্য 4 ৰ জায়গাত যদি 1 থাকে তেনেহলে এটো কি 2 ৰে বিভাজিত নহব যদি 3 থাকে 2 ৰে বিভাজিত নহব 5 থাকিলে 2 ৰে বিভাজিত নহব তাৰ মানে কি লাষ্টত কি হ'ব লাগিব